নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভিডিঅ'টো ক'ব ইম্পৰ্টেণ্ট হয়, কিয়নো আজি ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম 2024 বৰ্ষত হ'বলগীয়া HLC এক্সামৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কাকত। এইটো প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ, এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক দিবা সেইসকলৰ বাবে ইংলিছ বিষয়টোৰ আজিৰ প্ৰশ্ন। এই প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। মই এতিয়া তোমালোকৰ স্ক্ৰীন হিচাপে দেখুৱাই যাম। যদি তোমালোকৰ PDF লাগে কুৱেশ্যন পেপাৰৰ, যিকোনো ডিষ্ট্ৰিক্টৰ মানে বহুকেইটা কুৱেশ্যন পেপাৰ আছে, তোমালোকে যদি লাগে তেনেহ'লে তোমালোকক তলত দিয়া কণ্টেক্ট নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা। তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ইংলিছৰ প্ৰি ফাইনেলৰ কুৱেশ্যনসমূহ তোমালোকে পাই যাবা। চ' আজি ভিডিঅ'টো তোমালোকক দেখুৱাই আছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা। আৰু নহ'লে তোমালোকক স্ক্ৰীনত দিয়া নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। গতিকে আগবাঢ়িছোঁ ভিডিঅ'টো লৈ, বেছি সময় নাই। চ' তোমালোকে স্ক্ৰীনৰ পিনে দেখুৱাই আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা কুৱেশ্যনসমূহ। তোমালোকক একেবাৰে ইয়াত PDF হিচাপত দেখুৱাৰ মানে ছিষ্টেমটো নহয়, যদিও তোমালোকক স্পষ্টকৈ ডাঙৰকৈ দেখুৱাৰ চেষ্টা কৰিম। তোমালোকে কুৱেশ্যন পেপাৰসমূহ তোমালোকে স্ক্ৰীনশ্বট মাৰি কুৱেশ্যনসমূহ তোমালোকে চাই ল'বা। তোমালোকক এনেকৈ কুৱেশ্যনসমূহ দেখুৱাই আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। যদি তোমালোকৰ কিবা প্ৰব্লেম হৈ আছে তেনেহ'লে তোমালোকে কণ্টেক্ট দিয়া নাম্বাৰ তোমালোকে কণ্টেক্ট কৰিবা, নহ'লে তোমালোকে হোৱাটছআপত SMS দিবা। সেইটো নাম্বাৰত তোমালোকক কুৱেশ্যনসমূহ দি দিয়া হ'ব। এইটো বহুকেইটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আছে, তোমালোকে পাই যাবা। ইয়াত তোমালোকক ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ, কিয়নো এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আন এটা ডিষ্ট্ৰিক্টৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কিয়নো সিহঁতৰ এক্সপিৰিয়েঞ্চ টিচাৰে কুৱেশ্যনসমূহ কাটে। চ' তোমালোকে কুৱেশ্যনসমূহ চাই যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকক মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিলেটেড যিকোনো খবৰ এইটো চেনেলৰ যোগেদি তোমালোকক উপস্থাপন কৰা হ'ব। ভিডিঅ'টো অলপ লং হ'ব পাৰে, তোমালোকৰ PDF লাগিলে তোমালোকে মেছেজত কৈ দিবা। ভিডিঅ'টো লং হ'ব, এনেকৈ দি থাকিলে তোমালোকৰ যিহেতু এতিয়া বেছি সময়ো নাই পঢ়িবলৈ, আৰু যিহেতু এক্সাম আহিয়ে গ'ল, ডেট ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা তোমালোকৰ এক্সাম হ'ব। চ' তোমালোকে এতিয়া যিমান পাৰা কম সময়ত তোমালোকে বেছি পঢ়িবলৈ চেষ্টা কৰিব লাগিব। চ' তোমালোকে সেইটো হিচাপত PDF দি দিয়া হ'ব। এইটো ছেকশ্যন B, তোমালোকে লক্ষ্য কৰিবা, যিহেতু OJT টাইপ প্ৰশ্ন 45টা থাকে, তাৰপিছত ছেকশ্যন B থাকে বেলেগ প্ৰশ্ন, এইবিলাক কুৱেশ্যন। এইটো ছেকশ্যন C। এইটো কুৱেশ্যনটো তোমালোকে এনেকৈ দেখাই দিয়া হৈছে, এনেকৈ দেখাই দিছোঁ। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ভাল সুবিধা হ'ব। এইটোৱে আছিলে আজিৰ কুৱেশ্যন পেপাৰ।